তেওঁলোক 1 লাখৰ বাহিৰত প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 1 লাখ যুৱক যুৱতী নিযুক্তি দিবলৈ যাম আৰু আমি কৈছিলোঁ যে এই নিযুক্তি আমি এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰি আৰু এই 1 লাখ নিযুক্তি কন্ট্ৰেকচুৱেল নিযুক্তি নহয় আমি নিয়মীয়াকৈ 1 লাখ যুৱক যুৱতী চৰকাৰক আমি নিযুক্তি দিম। যেতিয়া যোৱা নিৰ্বাচনৰ সময়ত এই কথাখিনি মই কৈছিলোঁ, স্বাভাৱিকভাৱে অলপমান অবিশ্বাসৰ এটা ভাৱ আছিলে আৰু আমাৰ কোনেও ভাবিব পৰা নাছিলে যে আমি 1 লাখ ল'ৰা ছোৱালীক কেনেকৈ নিযুক্তি দিম। নিযুক্তি দিয়া হ'ল, ইয়াৰ দ্বাৰা স্বাস্থ্যখণ্ডৰো উন্নয়ন হ'ব, উন্নতিকৰণ হ'ব। মই সেৱা মনোভাৱেৰে টেকনিকেল নন টেকনিকেল ষ্টাফক সেৱা মনোভাৱেৰে ৰাইজক কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ যে এই প্ৰক্ৰিয়া এই মোৰ নাম শ্ৰী অৰূপা চৌধুৰী। মই আহিছোঁ বেজেৰা গাঁৱৰ পৰা, বাইহাটা চাৰিআলিৰ ওচৰতে বেজেৰা গাঁৱৰ পৰা আহিছোঁ। হয়, মই ADR-ৰ আমাৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মানে যোনটো আমাৰ নিযুক্তি মানে ঠিকঠাক হেৰিকে কৰিছিলে, স্বচ্ছ নিযুক্তিৰ দ্বাৰা যিটো ADR প্ৰথম পাতিছিলে 2023, তেতিয়া মই নিযুক্তি লাভ কৰিছিলোঁ জুনিয়ৰ এছিষ্টেণ্ট হিচাপে। আমিতো সপোনতো ভবা নাছিলোঁ যে এনেকৈ চাকৰি পাম। আজিৰ যুগত মানে টকা পইচা নিদিয়াকৈ ইমান নিকা ভিত্তিত চাকৰি পাম বুলি কেতিয়াও ভবা নাছিলোঁ, আৰু সেইটো আমাৰ কাৰণে মানে সৌভাগ্যৰ কথা। এখেতৰ দিনত, আমাৰ শৰ্মাদেৱৰ দিনত আমি এনেকৈ স্বচ্ছ মানে চাকৰি পাইছোঁ, আমি ভবা নাছিলোঁ। আৰু এইবাৰতো আকৌ মন্ত্ৰীৰ মানে এপইণ্টমেণ্ট পালে DMত, গতিকে খুব ভাল লাগিছে। নাই, আমি বিচাৰোঁ এইখন চৰকাৰ থাকক আমাৰ লগত, আমিও তেখেতসকলৰ লগত আছোঁ। খুব মানে সুন্দৰ প্ৰচেষ্টাৰে প্ৰযুক্তিৰ ফালৰ পৰা সকলো ফালৰ পৰা আমি উন্নত বুলি আশা কৰিছোঁ। অসম মানে বহু আগবাঢ়ি গৈছে তেখেতৰ দিনত। এইবাৰ স্বাস্থ্য কল্যাণ সঞ্চালকালয়ৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে লখিমপুৰ জিলাৰ শ্ৰীমতী ভাৰতী দেৱীক আগবাঢ়ি অনুৰোধ জনাইছোঁ। ধন্যবাদ। একে ধৰণে এইবাৰ মৰিগাঁও জিলাৰ আৰু মই ANM পাৰ্মানেণ্ট পষ্টত নিযুক্তি পাইছোঁ। প্ৰথমতে মই এই চৰকাৰখনক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এইবাৰ নিকা নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। মই 2020 চনৰ পৰাই মানে সম্পূৰ্ণভাৱে এইবাৰ মোৰ তৃতীয়বাৰত মই উত্তীৰ্ণ হৈছোঁ। আগতো দুবাৰ দিছিলোঁ, নাপালোঁ, কিন্তু এইবাৰ উত্তীৰ্ণ হৈছোঁ। সেইবাবে মই বিজেপি চৰকাৰ মানে এই চৰকাৰখনক মানে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগৰ চৰকাৰতকৈতো এইখন চৰকাৰে বহুত উন্নত মানৰ মানে নিযুক্তি দিয়াৰ ক্ষেত্ৰত বহুত উন্নত মানৰ কাম আগবঢ়াইছে, আৰু ইয়াত কোনো জাতি ধৰ্ম নিৰ্বিশেষে নিযুক্তি পত্ৰ প্ৰদান কৰিছে। হয়, প্ৰথমটো চাকৰি চৰকাৰে দিছে, কিন্তু কষ্টটো আমি অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিলেহে তাৰ ফল পাম। মোৰ নাম কৰবী ফুকন। মই গোলাঘাটৰ পৰা আহিছোঁ। মই ANM পষ্টত নিযুক্তি পাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যি স্বচ্ছ আৰু নিকাভাৱে আমাক নিযুক্তি প্ৰদান কৰিলে, তাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বাবে এয়া সঁচাকৈ প্ৰশংসনীয় কথা যে আমি ইমান নিকাভাৱে আমি পাবলৈ সক্ষম হ'লোঁ। কৰিছোঁ
দুই এবাৰ চেষ্টা কৰা হৈছে, এবাৰ আমি পাবলৈ সক্ষম হ'লোঁ। অলপ ব্যতিক্ৰম মানে সোনকালে আমাৰ ৰিটেন হোৱাৰ পাছত সোনকালে আমাক ৰিজাল্ট দিছে, তাৰপাছত আমাৰ ভাইভা হৈছে, ভাইভাৰ পিছতো বহুত বেছি পলম হোৱা নাই, সোনকালে কৰিছে। তাৰ পৰা ৰিজাল্ট পাইছোঁ আৰু এতিয়া আজি এপইণ্টমেণ্ট পাইছোঁ। মই এনিম নাৰ্ছ। আমি সিদ্ধান্ত লৈছিলোঁ যে আমি এই 1 লাখ নিযুক্তি, আটাইতকৈ বেছি নিযুক্তি আমি 3টা বিভাগত দিম, পুলিচত, হেলথ ডিপাৰ্টমেণ্টত আৰু আমাৰ শিক্ষা বিভাগত। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী নিভা কলিতা। মই বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। মই প্ৰথমতে ANM পষ্টৰ বাবে মই চিলেক্ট হৈছোঁ আৰু এই চৰকাৰখনক মই ধন্যবাদ দিম, বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। তেখেতে যিটো স্বচ্ছ আৰু নিকা নিযুক্তিৰে আমাক এই নিযুক্তি পত্ৰ বিতৰণ কৰিবলৈ মাতি আনিছে, আমি বহুত সুখী অনুভৱ কৰিছোঁ আৰু তেখেতক ধন্যবাদ দিবলৈ আচলতে আমাৰ যি শব্দৰ অভাৱ, তথাপিও তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ। কিয়নো সপোন লগা কথাবোৰ আজি দিঠকত পৰিণত হ'ল। যিবিলাক চাকৰি প্ৰত্যাশী আছিলোঁ আচলতে আমি বহুদিন আগতে আমি 14টা বছৰে পঢ়া শেষ হ'ল, তথাপিও আমি চাকৰিৰ বাবে আমি ইমান প্ৰত্যাশী হৈ আছিলোঁ। চাকৰি নোপোৱাত আমি হতাশ হৈ পৰিছিলোঁ। তথাপি এইখন চৰকাৰৰ কাৰ্যকালত যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্বচ্ছ নিকা নিযুক্তি পদ্ধতিৰে আমাক এই নিযুক্তি পত্ৰৰ বাবে মাতি আনিলে, আমাক প্ৰদান কৰিবলৈ আজি মাতি আনিলে, তেখেতক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী চয়নিকা বৰা। মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। মই ANM পদত নিযুক্তি পাইছোঁ। সম্পূৰ্ণ নিকা পদ্ধতিৰে নিযুক্তি প্ৰদান কৰিছে, তাৰ বাবে মই ডক্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰক মই ধন্যবাদ জনাইছোঁ। বহুত গৌৰৱৰ কথা। আমি এতিয়া এটাই চেষ্টা কৰিম যাতে ৰাইজৰ কাৰণে আমি ভাল কাম কৰি যাব পাৰোঁ।